हेलो भाई नमस्कार সকলোকে স্বাগতম জনাইছো মোৰ অন্যতম ভিডিঅ'লৈ এণ্ড সকলোৱে ভালে আছে চাগে ময়ো ভালে আছো এতিয়া মই ফাইনেলি আছো গোৱাত মই মানে 4-5 দিন মান হ'ল ইয়াত আহি টকা মই মানে ইয়াত অলপ এণ্ড ইয়াৰ ভিউ আপোনালোকক কি যে কম মানে ইয়াৰ ভিউ যেটো মজা আপোনালোকক ক'বলৈ মানে একোৱে নাই সো আপোনালোকে ভিডিঅ'টি লাষ্টলৈকে চাই থাকিব লাষ্টত মানে যি হ'ব পাৰে তো ইমান ৰাতিত মানে 12 বাজি গ'ল এতিয়া ৰাতি 12 বাজি গ'ল ইয়া ইমান ৰাতিত कुछ भी हो सकता है मतलब আপোনালোকে চাই থাকিব ভিডিঅ'খিনি লাষ্টলৈকে কেনেকুৱা ইয়াৰ ভিউ কেতে আপোনালোকক মই দেখাম ৰাতি 12 বাজিৰ ভিউ কেনেকুৱা লাগে সাগৰৰ ভিউ সাগৰ এতিয়া গৈ আছো ওলাই গৈ আছো এণ্ড বেনেলিয়ামত এতিয়া বেনেলিয়ামলৈকে যাম সো সাগৰৰ পালে সাগৰৰ কাহে দিয়ে মই এনেকৈ গুচি যামগে এণ্ড এনেকৈ মাৰগাঁৱেৰে গ'লে মানে 8.1 কিলোমিটাৰ আছে ইয়াৰ পৰা গ'লে মানে 2 কিলোমিটাৰ অনলি 2 কিলোমিটাৰ যাব লাগিব সো ইয়াৰ পৰা মানে শৰ্টকাট এইটো কাৰণে ইয়াৰ পৰা গৈ আছো আপোনালোকে চাই থাকিব ভিডিঅ'খিনি লাষ্টলৈকে এণ্ড মোৰ চেনেলটো কোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব লগতে মোৰ পেজখিনি কোনে ফ'ল' কৰা নাই প্লিজ আপোনালোকৰ মৰম আশীৰ্বাদে ফ'ল' কৰিব সো এতিয়া ভিডিঅ'খিনি আৰম্ভ কৰোঁ ইয়াৰ যিটো নেকি সাগৰৰ আৱাজ মানে যিটো নেকি কি কয় সাগৰৰ চাউণ্ড শুনি আপোনালোকে ভয় খাব পাৰে সো চাই থাকক চলো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো আপোনালোকে দেখা পোৱা নাই চাগে কিন্তু আপোনালোকে সাউণ্ডটো শুনি কেনেকুৱা লাগিছে আপোনালোকৰ মতামতটো আপোনালোকে কমেণ্ট কৰি জনাব সাউণ্ডটো শুনক এনে ইয়া চাব পাৰে সাগৰত ফাইনেলি পালেহি মই আৰু এতিয়া এইফালে আগলৈকে যাম আৰু কিমান দূৰ ইয়াৰ পৰা আছে 2.1 কিলোমিটাৰ আছে তো গৈ আছোঁ সকলোকে তাৰ লগ পাম আৰু মোৰ বন্ধু কেইজন মানুহ আছে তাইও ইহঁতকো লগ পাম আৰু ইহঁতকো দেখাম আপোনালোকে ভিডিঅ'খিনি লাষ্টলৈকে চাই থাকিব চলো ভিডিঅ'খিনি ষ্টাৰ্ট কৰোঁ চলো এণ্ড দেখো পুৰা ৰাতি মুঠতে মানে মজা আৰু ইয়াত পানী চাওক পানী এই আহি গৈছে ইয়ালৈকে আহি গৈছে এই কিয়া অ' ভাই মানে ইয়ালৈকে মানে পাই গৈছে মানে একদম মানে তালৈকে আছে পানীটো কিন্তু ইয়ালৈ মানে ওচৰলৈ কি কয় মানে কঢ়িয়াই আহিছে আৰু যিটো নেকি আমাৰ নদীত যেনেকৈ পানী আমাৰ ওপৰলৈকে আহে মানে গৰাটো খাই পিনি একদম আহে তেনেকুৱা টাইপৰ মানে নিচিনাত আহিছে চাওক পুৰা আহি গৈছে ইয়াত নকবি আৰু মই ইয়াত মানে কি ক'ম মানে দিনত মানে পানীত একদম মানে তললৈকে নামি যায় কিন্তু মানে ইয়াত ৰাতি হ'লে মানে পানীটো ওপৰলৈকে মানে পাই যায় ইয়ালৈকে পাই যায় তো ৰাতি মানে দিনত মানে ইফালে থাকে জেগে নকবি আৰু ইমান তললৈকে নামি যায় কিন্তু মানে ৰাতিত হ'লে কিয় মানে পানীটো ওপৰলৈ আহি যায় এইটো মই মানে জানিব পৰা নাই সেইটো অলপ জেং এটা আছে কিন্তু এইটো মই নোৱাৰিম চাগে আপোনালোকক কৈ দিব চ' চাই থাকক চাউণ্ডখিনি কেনেকুৱা মজা লাগিছে নে এইয়া ভাল লোকেশ্যন কেইটামান মানে টৰেজ আছে কিন্তু টৰেজকেইটা কি কৰে আপোনালোকে জানেনে টৰেজকেইটা মানে মাইকী কি কম মানে মাইকী বুলি নকওঁ আৰু মানে ইহঁতৰ মানে গাৰ্লফ্ৰেণ্ড বুলি আনি ইয়াত মানে কি কৰে নাজানো আৰু কিন্তু ৰাতিত মানে ইয়াত এনজয় কৰিবলৈ ঠাইটো বিয়াৰ লগাই তাৰ লগত ইয়াতে আমাৰ সাগৰৰ এনজয় কৰি আছে লগত আমাৰ कुछ भी समझ लो जो समझना है समझ लो एंड रात को इतना मजा आता है रे उन लोगों को और मतलब बाहर के মানে বাহিৰৰ পৰা আহে মানে ইয়াত হিন্দীকে ক'লে মানে কোনোবাই বুজি পাব চাৰে এইটো কাৰণে অসমীয়াকৈ কৈছোঁ মানে
কোনেও ইয়াত বুজি নাপায় এইটো কাৰণে মানে সিহঁতে আমেৰিকা এনেকৈ লণ্ডন এনেকৈ জেগাৰ পৰা আহে ইয়াত আহি মানে ইয়াতে যিটো নেকি আমাৰ হানিমুন নিচিনা তেনেকুৱা টাইপৰ মানে কামটো কৰে আৰু কি ক'ম আৰু নকবি আৰু দেই দেখা নকবি আৰু ভাল ভাল ছোৱালীও আছে দেই বহুত ভাল ছোৱালী আছে কিন্তু ইয়াত মানে দেখিবলৈ ইমান ভাল ছোৱালী আছে যে কিন্তু মানে একো মই মানে মাইনতো মানে ক'ব নোৱাৰোঁ হৈ যায় আৰু তেনেকুৱা টাইপৰ আৰু ইহঁতে ভাবিছে চাগে মই পাগল হ'ল নেকি বুলি মই পাগল হ'ল নেকি ইহঁতে বুলি ভাবিছে চাগে মানে মই আচলতে পাগল হোৱা নাই ये कुत्ता मुझे भौंक रहा है रे शान होता बेटा कुरी तो लाइट জ্বলি আছে কিন্তু কিবা এটা আছে চাগে তাত গৈ গম পাম তো চলো তাত মানে সোনকালে গম মানে গৈ আছো মানে সোনকালে পামতো এইটো কাৰণে চলো ৰাতিৰ যিটো নেকি সাগৰৰ চাউণ্ড আপোনালোকে শুনিব পাইছে চাগে যিটোৱে নেকি চাউণ্ড ওলাইছে মানে নকবি আৰু যিটো নেকি বানপানীৰ নিচিনা লাগিছে ইয়াত যিটো নেকি চাউণ্ডবিলাক বানপানীৰ নিচিনা টাইপৰ মানে লাগিছে মানে কি ক'ম আৰু দেই ৰাতিত যিটো নেকি ইয়াত মানে বানপানীৰ নিচিনাকৈ মানে পানীবিলাক ভয় থাকে না কি নকবি আৰু দেই মই মানে কেতিয়াও ইমান যে গম নাপাইছোঁ চাগে মই মানে কি নকবি আৰু আপোনালোকে এয়া লাইট দেখা পাইছে চাগে তাত কি আছে আপোনালোকে গম পায়নে মই কৈ দিম নে হ'ব মই কৈ দিম তাত আছে চৌচৰিনীয়া মানে কি কৈছে মানে ইয়াৰ ক'তোৰ আছেতো মানে ভালকৈ মানে ঢেঁকীটো নাই পোৱা এইটো কাৰণে অলপ দেখা পাইছে আই লাভ গোৱাটো এইটো মানে অলপ দেখা পাইছোঁ যিটো নেকি আমাৰ চেল্ফি পইণ্ট থাকে তেনেকুৱা টাইপৰ মানে আছে তাতে গৈ মানে কি আছে চাই লওঁ আৰু যিয়ে হওক আৰু চল ফাইনেলি আহি পালোঁ ইয়াত লিখা আছে চুকৰিনা আই লাভ গোৱা মানে ইয়াত এইটো এৰিয়াটো মানে চুকৰিনা চাগে অ' ভাই ইমান মানে মাটি ইমান বালি মানে মানুহ যাবই পৰা নাই মানে মোৰ চেনেল পূৰা পচি গৈছে মানে বালিৰ ভিতৰত পচি গৈছে ইয়াত চাওক কিমান মজা লাগিছে ইয়াত এয়াই হৈছে আই লাভ গোৱা মানে যিটো নেকি আমাৰ অসমত থাকে আই লাভ গুৱাহাটী আই লাভ শিৱসাগৰ আই লাভ ধেমাজি এনেকুৱা টাইপৰ থাকে তেনেকুৱা টাইপৰে ইয়াতো মানে আছে বহুত ধুনীয়া লাগিছে তো আপোনালোকেও দেখা পাইছে চাগে বহুত ধুনীয়া লাগিছে ইয়াত মই অলপ বাৰু মানে ফটো একপি মানে তুলি লওঁ দেখা পাব না আপোনালোকে মানে গম পায়নে ৰাতিত গোৱাত এনেকুৱা ভিউ পইণ্ট থাকে এইটোকে আপোনালোকক মানে আজি ৰাতিত মই মানে আপোনালোকক ভালদৰে দেখাম বুলি ভাবিছিলোঁ কিন্তু ইয়াত গোৱাত মানে যিটো নেকি ৰাতি ভিউ একো নাই মানে দেখিবলৈ একো নাই মানে একো লাইটিং চাইটিং নাই মানে অলপ এনেকুৱা টাইপৰ মানে অলপ মানে গছ গছনি লগাই থৈছে আৰু নাৰিকল গছত তেনেকুৱা বহু গছত লগাই থৈছে আৰু মই মানে এতিয়া বেয়া লাগে মানে ইয়াত ভিউ পইণ্ট কিয় নাই মানে ইয়াত টৰেষ্ট আহে বাৰু এইটো মই জানিছোঁ বাৰু এইটো মই বুজিছোঁ বাৰু লগতে কিন্তু ইয়াত মানে অলপ মানে ভিউ পইণ্টটো অলপ ৰাখিব লাগে অলপ ভাল জেগা আৰু ভাল কোৱালিটি মানে ভাল ডেক'ৰেশ্যন কৰিব লাগে হয়নে আপোনাক কমেণ্ট কৰি জনাবচোন আপোনালোকে কেতিয়াবা গোৱা আহিছোঁ যদি আপোনাক কমেণ্ট কৰি জনাবচোন কোনে গোৱা আহি পাইছে চ' মোৰ এইটো মানে ক'ব লাগিব মোৰ ফাৰ্ষ্ট মানে এইটো মই ফাৰ্ষ্ট আহিছোঁ চ' ইয়াত আৰু এনে দুই তিনিমাহমান ইয়াতে থাকিম আৰু চ' আপোনালোককো দেখাম ভালদৰে কি ইয়াত হয় আৰু কেনেকুৱা পৰিস্থিতি হয় চ' চাই আৰু যিটো নেকি কিবা আছে যিটো নেকি হোটেল তেনেকুৱা ৰিজৰ্ট বহু কেইটামান আছে আৰু এতিয়া মানে মুঠতে মানে ইয়াত মানুহ নাই লাইটিঙো নাই একো ৰিজৰ্ট নাই মই মানে অকলে গৈ আছোঁ নদীৰ কিনাৰে নদী নহয় সাগৰৰ কিনাৰে আৰু ইয়াৰ সাগৰৰ পানীবিলাক ইমান মানে যিটো নেকি নিমখ টাইপৰ বস্তু মানে লগাইছে মানে নিমখ কি কয় নিমখে বুলি কয় আৰু নিমখ মানে এনেকুৱা ভাই মানে মই যোৱাকালি কিবা 17 তাৰিখত মানে ইয়াত মানে গা ধুইছিলোঁ পূৰা মানে মুখৰ ভিতৰত মানে পানী সোমাই গ'ল কি ক'ম আৰু ইমান মানে নিমখ লগাই থৈছে দেই কি মানে নকবি আৰু নকওঁ আৰু মই মানে একো মানে ক'বলৈ একো নাই মানে মোৰ একদম মানে ভাগ্যত কি লিখা থৈছে একো মানে বুজিব পৰা নাই
জাকাৰ্টাৰ পৰা মানে খোজকাঢ়ি গৈ আছোঁ এতিয়ালৈকে বেনিলিয়াম বীচ পোৱা নাই। মানে তাত মোৰ মানে কেইজনমান বন্ধু আছে, মানে ইহঁতকে মানে অলপ লগ কৰিব কৈছোঁ। আজি ৰাতি তাতে থাকিম আৰু কি ক'ম, কি হ'ব কি নহ'ব চাওঁ। এই পানী মানে একদম মানে মোৰ ভৰিৰ কাষেদি আহি গৈছে একদম। চাওক কি ক'ম, এই ডাঙৰ সাগৰ মানে এই ডাঙৰ পানী মানে একদম মানে বৈ আহিছে এইফালে পূৰা। মানে কি ক'ম আৰু, মই মানে ফাৰ্ষ্ট টাইম দেখিছোঁতো, অলপ এক্সাইটেড আছোঁ আৰু কি ক'ম। এণ্ড মই অলপ মানে পালোহি আৰু বেনিলিয়াম বীচ ওচৰত। আপোনালোকক ছাইডত লোকেশ্যন দেখুওৱা আছে, চাব পাৰে কিমান পালোঁ, কিমান দূৰৰ পৰা মানে কিমান দূৰলৈকে আহিলোঁ। এতিয়ালৈকে মোৰ মানে খোজকঢ়া এঘণ্টা 1.5 ঘণ্টামান হ'ল। মানে এনেই টাইম পাছ কৰি আহিলোঁ, মানে সেইটো কাৰণে অলপ দেৰি হ'ল। কিন্তু মই ইয়াত চিধা আহিলে চাগে মই ইয়াত এনেকৈ আধা ঘণ্টা বা 1 ঘণ্টাত পাই গ'লেহেঁতেন। কিন্তু মই মানে এনেকৈ নগ'লোঁ, ধেমালিকৈ ক'লোঁ আপোনালোকক দেখাম বুলি। এনেকৈ হ'ল আৰু চাওঁ তাতে বনাম আৰু ভিডিঅ'টো। ইয়াত মানে একো বনাবলৈ নাই। এই লাইটিং সৰুকৈ লগাই থৈছে, কি একো মানে দেখিবলৈ নাই ইয়াত। মুঠতে মানে একো নাই, গৰু নাই, একো নাই, একদম মানে খালী জেগা। কি ক'ম আৰু, এয়া অলপ লাইটিং আছে আৰু দেখিবলৈ ইমান ভাল নহয়। চ' য'ত দেখিবলৈ ভাল আছে তাতে আপোনালোকক দেখাম ভালদৰে। আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে আৰু চলো। কেইটামান মানে লাইটিং আছে সৰুকৈ, আৰু অলপ দেখিবলৈ ভাল লাগিছে, মানে অলপ ভিউকেইটা ভাল লাগিছে। আৰু কেইটামান মানুহ ঘূৰি ফুৰি আছে ইয়াতে, আৰু বহুত আছে আৰু কি ক'ম আৰু। সেই পানী চাওক, নকবি আৰু পূৰা মজাকৈ মানে বৈ আছে। এনেকুৱা মানে ভিউ পইণ্ট কেতিয়াও মানে নাপাম চাগে, যিটো নেকি ইয়াৰ লাইটিং আৰু লগত ইয়াত যিটো নেকি মজা ভিউ পইণ্টকেইটা, মজা লাগে। মই মানে ইয়াত আহি ফাৰ্ষ্ট টাইম আহিছোঁ, বহুত এক্সাইটেড হৈছোঁ। কিন্তু হ'লেবিতো আপোনালোকক দেখাম বুলি আহিছোঁ আৰু চাওক ইয়াৰ পৰিস্থিতি কেনেকুৱা হয়। সৰু প্ৰজা যেনেকুৱা আমাৰ অসমত মানে থাকে, তেনেকুৱা প্ৰজা ইয়াতে আছে। মানে সৰুকৈ মানে যিটো নেকি তাত তলত থাকিবলৈ মানুহ বহুত ভাল, আৰু ভাল লোকেশ্যন এইটো। আৰু ইয়াতে ডাইনিং টেবুল এটা আছে, কি কৰে নাজানো আৰু মজা, এইটো মজা লাগিছে। আৰু ইয়াতকৈ মজা মই মানে মজা ৰিজৰ্ট দেখাই নাই। তো মই ভাল দেখিলোঁ। এয়া কি ৰিজৰ্ট বুলি কয় এইটো, কি বীচ বুলি কয়, বেনিলিয়াম বীচ। তো ইয়াত ফাইনেলি পাই গ'লোহি। আৰু ইয়াত কেইজনমান মানুহ আছে, আৰু এয়া সাগৰৰ ৰাতিৰ ভিউ এনজয় কৰি আছে লগতে। এণ্ড কি ক'ম, এণ্ড এয়া চাওক।
মানুহটো মানে আহা 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 এইফালে আৰু আহা আহা বুলি কৈ মানে মোৰ বহুত দূৰলৈ মানে পঠিয়াই দিলে। এতিয়া লোকেশ্যনত আপোনালোকে লোকেশ্যনত দেখা পাইছে চাগে, চাইডত দি থৈছোঁ। চ' ইয়াৰ পৰা 1.2 কিলোমিটাৰ আছে তালৈকে এতিয়ালৈকে গৈ আছোঁ। এতিয়া বাজি গৈছে আৰু 10 বাজি গৈছে, 2টা বাজি গৈছে। কিমান লাগিব নাজানো আৰু চাওঁ যিমানে লাগক।